নিশ্চয়কৈ ৰাজীৱ চাওক আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ বিশাল জনসভা সমান্তৰালভাৱে অসমৰ বাবে প্ৰায় 11,599 কোটি টকাৰ যি প্ৰকল্প সেই প্ৰকল্প ঘোষণা হ'ব আৰু তাৰ বাবেই যিহেতু বিভিন্ন লোক গুৱাহাটীত উপস্থিত হ'ব প্ৰায় 2 লাখ লোকক আমন্ত্ৰণ কৰা হৈছে এই জনসভালৈ আমি পৰিৱেশটো দেখুৱাম এইখিনি মুহূৰ্তত আমি যিটো স্থানত উপস্থিত আছোঁ এইটো হৈছে 3 নম্বৰ গেট আৰু এই 3 নম্বৰ গেটত দেখিবলৈ পোৱা গৈছে নিশ্চিত নিৰাপত্তা ব্যৱস্থা যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী এইখিনি মুহূৰ্তত ইয়াত মোতায়েন কৰা হৈছে আৰু সকলোৱে তন্নকৈ পৰীক্ষা কৰি যিসমূহ লোক ইয়ালৈ আহিছে প্ৰতিগৰাকীক সোমাবলৈ দিয়া হৈছে এই 3 নম্বৰ যিটো গেট এই গেটটোৰে যিসমূহ লোকক নিমন্ত্ৰণ জনোৱা হৈছে এই অনুষ্ঠানলৈ সমান্তৰালভাৱে সংবাদ মাধ্যমৰ লোকসকলক এই গেটটোৰে সোমাবলৈ দিয়া হৈছে অন্য যি 1 নম্বৰ আৰু 2 নম্বৰ গেটটো আছে 1 নম্বৰ গেটটো আছে মূল ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখে আৰু সেই গেটটোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সোমাই আহিব আৰু 2 নম্বৰ গেটেৰে অসম চৰকাৰৰ যিসমূহ মন্ত্ৰী আছে সেই মন্ত্ৰীসমূহ সোমাৰ ব্যৱস্থা কৰা হৈছে আৰু অন্য প্ৰান্তত যিটো ফালে আচলতে এই যিটো জিএছ ৰোডৰ ফালৰ পৰা অহা যিসকল সৰ্বসাধাৰণ লোক আহিব সেই সৰ্বসাধাৰণ লোকসকলক অন্য প্ৰান্তেৰে 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ গেট সেই 7 নম্বৰ গেটেৰে সোমোৱাৰ ব্যৱস্থা কৰিছে মুঠতে আজিৰ দিনটো আচলতে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কিয়নো প্ৰায় বহুকেইটা প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৰাজ্য চৰকাৰৰ নেতৃত্বত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰক্ষী আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক আৰক্ষী প্ৰায় 10,000 আৰক্ষী ইয়ালৈ মোতায়েন কৰা হৈছে আৰু সেই আৰক্ষীসকলে এইখিনি মুহূৰ্তত গিজগিজাই থকা পৰিলক্ষিত হৈছে কোনো ধৰণৰ যাতে আইনৰ বা নিৰাপত্তাৰ দিশটোত কোনো ধৰণৰ যাতে খুৰুঙা ৰৈ নাযায় তাৰ প্ৰতি ব্যৱস্থা ৰখা হৈছে কোনো যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে এমাহ পূৰ্বৰ পৰাই অসম আৰক্ষী লগতে CRPFৰ জোৱান সকলোৱে আচলতে সষ্টম হৈ আছিল আৰু আজি দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী বেৰিকেড বান্ধি দিয়া হৈছে নিয়মানুবৰ্তিতাৰ মাজেৰে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আমি 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ গেটৰ দিশে আমি আহিছোঁ আমি দেখুৱাইছোঁ এইসমূহ গেট আৰু এইসমূহ গেটেৰে সৰ্বসাধাৰণ যিসমূহ ৰাইজ আহিব সেই ৰাইজক এইফালে সোমোৱাৰ ব্যৱস্থা কৰা হ'ব আৰু পিছফালৰ আমি চকীসমূহ দেখুৱাম প্ৰায় 2 লাখ মানুহ যিহেতু আজি এই অনুষ্ঠানত মূল যিখন জনসভা এই জনসভাখনত 2 লাখ মানুহ যিহেতু অংশগ্ৰহণ কৰিব গতিকে সেই 2 লাখ মানুহ অংশগ্ৰহণ কৰাৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ 4টা গেট এই পিছফালৰ অংশত 4টা গেট দিয়া হৈছে আৰু সন্মুখৰ ফালে যিটো আমি 3 নম্বৰ গেটৰ কথা কৈছোঁ সেই 3 নম্বৰ গেটত 3 নম্বৰ গেটেৰে যিসমূহ লোকক নিমন্ত্ৰণ কৰা হৈছে সেই নিমন্ত্ৰণ কৰা লোকসমূহ 3 নম্বৰ গেটেৰে সোমাব আৰু অন্য প্ৰান্তে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যিটো গেট আছে সেই গেটটোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সোমাব অৰ্থাৎ সেইটো 1 নম্বৰ গেট আৰু 2 নম্বৰ গেটেৰে অসম চৰকাৰৰ যিখিনি VVIP মন্ত্ৰীসকল আছে সেইসকল সোমোৱাৰ ব্যৱস্থা কৰা হৈছে আমি দেখুৱাইছোঁ এই গেটটো চাওক ইয়াত 4টা গেট আছে আৰু এই 4টা গেটৰ মাজে মাজে নিৰাপত্তাৰক্ষী কেনেধৰণে আছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক কিছু অপেক্ষা আৰু তাৰ পাছতেই VVIP যিসকল অসম চৰকাৰৰ মন্ত্ৰীসকল আছে মন্ত্ৰীসকলে যিহেতু সম্পূৰ্ণ দিশটো তদাৰক কৰি আছে